Hello guys, আজি আমি এটা brand new concept start কৰিম Great Depression. আগতে এটা কথা কৈ দিও, এটো যে আমি ব্ৰেকআপ দিলে যে হয় যে ডিপ্ৰেছন, এটো নহয়। কমপ্লিট বেলেগ কনসেপ্ট। এটো ইকোনমিকৰ এটা কনসেপ্ট। এইটোৰ কাৰণে আমাৰ সমষ্টিবাদী মানে কেছিল এগ্ৰিগেট ইকোনমি খানৰ হে এস্টাবলিশ হৈছিল আৰু এতিয়া চোৱা কি গ্ৰেট ডিপ্ৰেছন মানে কি It is a state of an economy which is characterized by fall in income, employment, demand, price level, etc. মানে এইটো কি মই এতিয়া বুজাই দাও তোমালোক চোৱা যে মানে অৰ্থনৈতিক চলকসমূহ কি অৰ্থনৈতিক চলক মানে কি আয় ব্যয় নিয়োগ চাহিদা যোগান দৰ স্তৰ এইবোৰ এতিয়া ধৰি লোৱা আমাৰ ইকোনমিখনত ইনকামটো কমি গেল প্ৰত্যেক মানুহৰে ইনকামটো কমি গল আগতে ধৰা 100 টকা ইনকাম আছিল সকলো মানুহৰে কিন্তু এতিয়া সকলো প্ৰত্যেক মানুহৰে ইনকাম হল 100 পৰা 50 মানে কম হল এতিয়া মানে ইনকামটো কমাৰ লগে লগে প্ৰত্যেক মানুহৰে কি ক্ৰয় ক্ষমতা মানে যিখিনি মানে পারচেজ কৰিব পৰা এবিলিটি সেইখিনি কি কমিব হল এবিলিটিটো কমি গেল মানে মানুহবোৰে কি কমকৈ কিনিলে মানে কি ডিমান্ড কম হল ডিমান্ড কম হোৱা মানে কি দোকানীবোৰে ভালকে বস্তু বেচিব নোৱাৰে সেইকাৰণে প্ৰডিউচাৰবোৰে কি কৰিব কমকৈ বস্তু উৎপাদন কৰিব বস্তুটো কমকে প্ৰডাকশন কৰাৰ লগে লগে যিমান মানুহ লাগিছিল আগতে ধৰা 100টা লাগিছিল এতিয়া কিমান লব কমকে লব 100টাতকে মানে কি নিয়োগ কমিল মানে এমপ্লয়মেন্ট কমিল এমপ্লয়মেন্ট কমাৰ পিছত কি হ'ব মানুহবোৰৰ হাতত ইনকাম নহব আয় কমি যাব আয় কমিলে যোৱাৰ লগে কি হ'ব দুৰ্ভিক্ষৰ মানে সৃষ্টি হ'ব মানে কি মানুহবোৰ দুখীয়া হৈ যাব মানে এটুকে কি বুলি কয় গ্ৰেট ডিপ্ৰেছন বুলি কয় মানে অৰ্থনৈতিক চলকসমূহৰ নিম্নগামিতাৰ চৰম বিন্দুত একেবাৰে লোয়েষ্ট পইণ্টটোৱে মহামন্দাৱস্থা মই যিখিনি কথা কৈছো সেইখিনিয়ে একদম ইজি কনসেপ্ট যেনেকৈ ইয়াত লিখা আছে তোমালোকে লিখিবা আৰু মই যিখিনি মানে বুজাই দিছো সেইখিনি মনত ৰাখিবা দিয়া হ'ব দিয়া এতিয়া তোমালোকে চোৱা যে গ্ৰেট ডিপ্ৰেছন কেতিয়া আৰম্ভ হৈছিল বা কেতিয়া অকৰ হৈছিল এটা কেতিয়া হৈছিল 1929 হৈছিল গ্ৰেট ডিপ্ৰেছন আৰু গ্ৰেট ডিপ্ৰেছন কেই বছৰ চলিছিল 10 বছৰ চলিছিল আৰু কি আছে ইয়াত আৰু বেছিকৈ বৰ বেয়াকৈ ক'ত প্ৰভাৱিত কৰিছিল আমাৰ সেই উত্তৰ আমেৰিকা আৰু ইউৰোপত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছিল বুজি পালানে মানে আমাৰ মহামন্দাৱস্থা কেতিয়া আৰম্ভ হৈছিল 1929 ত হৈছিল আৰু কেই বছৰ ধৰি চলিছিল 10 বছৰ ধৰি চলিছিল আৰু ইয়াত আছে ক'ত বৰ বেয়াকৈ প্ৰভাৱ পৰিছিল ৱেষ্টাৰ্ণ কাণ্ট্ৰি পশ্চিমীয়া দেশবোৰত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছিল এইবাৰ তোমালোকে চোৱা যে আমেৰিকাত মহামন্দাৱস্থা বা গ্ৰেট ডিপ্ৰেছনৰ এফেক্টটো কি বস্তু এতিয়া মানে আমেৰিকাত গ্ৰেট ডিপ্ৰেছনৰ সময়ত নিবনুৱাৰ হাৰ 3% পৰা 25% লৈকে বৃদ্ধি পাইছিল মানে কি নিবনুৱা মানে কি যিবোৰ লোকে ক্ষমতা থাকিও ইচ্ছা কৰিও প্ৰচলিত মজুৰি হাৰত নিয়োগ লাভ নকৰে মানে কতো কাম নাপায় তেওঁৰ কিন্তু ক্ষমতাও থাকে ইচ্ছাও থাকে কামটো কৰিব কিন্তু প্ৰচলিত মজুৰি হাৰত কামটো বিচাৰি নাপায় সেইটো কি বুলি কয় নিবনুৱা বুলি কয় নিবনুৱাৰ হাৰ কিমান হৈছিল 3% পৰা 25% লৈ বৃদ্ধি পাইছিল বুজিলা তোমালোকে কিমান বৃদ্ধি পাই গৈছিল তাৰপিছত এটো কি আছে সামগ্ৰিক উৎপাদনৰ হাৰ 33% ৰে হ্ৰাস পাইছিল মানে এগ্ৰিগেট আউটপুট মানে সামগ্ৰিক উৎপাদনৰ হাৰ কি হৈছিল 33% কমি গৈছিল বুজি পালা মানে ধৰা হওক যদি আগতে হাতে সামগ্ৰী উৎপাদন কৰে 100% এতিয়া কিমান কৰিব হেই 67% কৰিব মানে 100 ৰ পৰা 33 মাইনাস কৰি দিলে কিমান পাইছো 67% মানে 33% ৰে কমি গৈছিল ডিক্ৰিজ হৈ গৈছিল মানে টোটাল আউটপুট বা এগ্ৰিগেট আউটপুটৰ হেইটোত হ'ব এবাৰ তোমালোকে চোৱা মানে গ্ৰেট ডিপ্ৰেছন বা মহামন্দাৱস্থাৰ বিষয়ে বুজাৰ আগতে মানে তোমালোকে এটা কাহিনী বা ষ্টৰী এটা বুজি ল'ব লাগিব সেই ষ্টৰীটো যদি তোমালোকে বুজি পোৱা গ্ৰেট ডিপ্ৰেছনৰ কনসেপ্ট অল ক্লিয়াৰ হৈ যাব মানে প্ৰথম কথা যে গ্ৰেট ডিপ্ৰেছন কি মই দিছোৱে যে অৰ্থনৈতিক চলকসমূহৰ নিম্নগামিতাৰ চৰম বিন্দুতে হল কি মহামন্দাৱস্থা বা গ্ৰেট ডিপ্ৰেছন এতিয়া গ্ৰেট ডিপ্ৰেছনৰ সময়ত সংস্থাপিত অৰ্থনীতিৰ অৰ্থনীতিবিদসকলৰ
ধাৰণাটো মই অলৰেডি দিছো আগৰ ভিডিঅ'ত, চাই ল'বা তোমালোকে, যে মই কি দিছিলো তাতে, যে অৰ্থনীতি এখনত সদায় পূৰ্ণনিয়োগ অৱস্থা বিৰাজ কৰে আৰু কি কোনো ধৰণৰ যদি কিবা অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয় সেই সমস্যাসমূহ স্বতঃস্ফূৰ্তভাৱে কি হয় সমাধান হয়। সেইটো মানে ধাৰণা আছিল সংস্থাপিত অৰ্থনীতিৰ। এতিয়া জে.এম. কেইন্সে এটা তেওঁৰ নতুন এটা তত্ত্ব বা থিয়ৰী এটা ইষ্টাব্লিছ কৰিলা, মানে প্ৰকাশ কৰিলা, যে থিয়ৰীটোৰ নাম কি, থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। ইয়াত মানে সেই মহামন্দা অৱস্থাটো কেনেদৰে সমাধান কৰিব লাগে তাতে এই মানে থিয়ৰীটোত মানে তেওঁ প্ৰকাশ কৰিলে। সেইকাৰণে মানে এই মহামন্দা অৱস্থাটো নোহোৱা কৰিবৰ কাৰণে এখন কিতাপ লিখিছিল জন মেনাল্ড কেইন্সে। জে.এম. কেইন্স মানে জন মেনাল্ড কেইন্স এইটো লিখিছিল। এইখন বুকখনৰ নাম হ'ল জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। এই বুকখন লিখি কিনে এই বুকত এটা নতুন এটা থিয়ৰী ইষ্টাব্লিছ কৰিলা, আৰু এই থিয়ৰীটো ইষ্টাব্লিছ কৰাৰ পিছতে লাহে লাহে মহামন্দা অৱস্থাটো মানে গ্ৰেট ডিপ্ৰেশ্যনটো সলভ হৈ আহিল। আৰু সেইকাৰণে নতুন এটা থিয়ৰী ইষ্টাব্লিছ কৰিলে, সেই থিয়ৰীটোৰ নাম দি থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। আৰু এই কিতাপখন কেতিয়া ইষ্টাব্লিছ হৈছিল, 1936 চনত হৈছে। আৰু এই কিতাপখন ইষ্টাব্লিছ হোৱাৰ পিছতে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম হৈছিল। এতিয়া পৰীক্ষাত আহে কুৱেশ্যন এটা, যে মহামন্দা অৱস্থা আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজত সম্পৰ্ক আছেনে? তুমি সম্পৰ্ক দেখা নে কিবা? নিশ্চয় সম্পৰ্ক আছে। কাৰণ কিয়? মহামন্দা অৱস্থা হ'ল, মহামন্দা অৱস্থা হোৱাৰ পিছত কি কৰিলে, সংস্থাপিত অৰ্থনীতিবিদৰ ধাৰণাটো ভুল বুলি প্ৰমাণিত হ'ল। তাৰপিছত কি, ভুল বুলি প্ৰমাণিত হোৱাৰ পিছত জে.এম. কেইন্সে এটা নতুন থিয়ৰী ইষ্টাব্লিছ কৰিলে। সেই থিয়ৰীটো এইখন কিতাপত প্ৰকাশিত কৰিলে। সেই কিতাপখনৰ নাম থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। এই কিতাপখনত গোটেইখিনি মানে মহামন্দা অৱস্থাটো কেনেদৰে সমাধান কৰিব লাগে তাৰ সমাধান দিলে। আৰু এনেদৰেই কি হ'ল, সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম হ'ল। হৈছে ষ্টুডেণ্ট, এটা বেলেগ এটা কনচেপ্ট আছে। এইটো তোমালোকে চোৱা, যে সাধাৰণ ইকুইলিব্ৰিয়াম, আকৌ সেই সাধাৰণ ভাৰসাম্যতা বা জেনেৰেল ইকুইলিব্ৰিয়াম কাক কয়? মানে একদম চিম্পল কনচেপ্ট। এখন ইকনমিত থকা গোটেইগিলা মাৰ্কেটৰ এটা সময়ত মাৰ্কেট গিলাই যিটো ইকুইলিব্ৰিয়াম পায়, মানে এইখান এখন ইকনমি, এতে মাৰ্কেট আছে এ, বি, চি, ডি, এই মাৰ্কেট কেইখন আছে। এই মাৰ্কেট কেইখানে একে সময়তে চেম টাইম, ধৰা হওক আজি কেই তাৰিখ, 21 তাৰিখ, 21 তাৰিখ নাজি আজি 21 তাৰিখ, আজি 21 তাৰিখ মানে ধৰা হওক এটা চেম টাইমত যিটো ইকুইলিব্ৰিয়াম বা এহঁতৰ ইকুইলিব্ৰিয়াম ধৰা হওক ইকুইলিব্ৰিয়াম পইণ্ট পাইছি এইটো কি বুলি কম আমি, জেনেৰেল ইকুইলিব্ৰিয়াম বুলি কম। হৈ গ'ল, বুজিছানে? মানে জেনেৰেল ইকুইলিব্ৰিয়াম মানে কি, যে সাধাৰণ ভাৰসাম্যতা মানে সাধাৰণ ভাৰসাম্যতাই অৰ্থনীতি এখনৰ সকলো বজাৰৰ সমসাময়িক ভাৰসাম্যতাক নিৰ্দেশ কৰে। সমসাময়িক মানে চেম টাইমত। মই যেনেকৈ বুজাই দিলো, এইখান এখন ইকনমি, মাৰ্কেট এ, বি, চি, ডি, টাইমটো হ'ল 21 তাৰিখ। 21 তাৰিখে ভাৰসাম্যতা হ'ল এই গোটেইকেইখনৰ ই। আমি সাধাৰণ ভাৰসাম্যতা কি হ'ব, ই হ'ল। আৰু এতিয়া লাষ্ট এটা কুৱেশ্যন তোমালোকে লিখিবা, এটা মানে এক্সামত আহি থাকে, যে ইংলিছত কৈ দিওঁ, which of the following is not included in the subject matter of macroeconomics? মানে macroeconomicsৰ মানে 4টা বস্তু দিব, সেই 4টা বস্তুৰ কোনটো মানে macroeconomics সাবজেক্ট নহয়, আমি সেইটো লিখবা লাগে। যে বেলেন্স অফ পেমেন্ট, এ, বি কি নেশনেল ইনকাম, চি ডিমান্ড ফৰ মানি, তাৰপিছত ডি কনজিউমাৰ সাৰপ্লাস। আৰু কাৰেক্ট অপশনটো হ'ব ডি2, কনজিউমাৰ সাৰপ্লাস। কাৰণ আমি কনজিউমাৰ সাৰপ্লাস আমি মাইক্ৰ'ইকনমিত পঢ়ি আহিছো। এতিয়া অসমীয়াত তোমালোকে লিখি ল'বা, যে তলৰ কোনটো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভুক্ত কৰা নহয়। ইয়াত আছে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ সমতা, এত আছে, বিত আছে জাতীয় আয়, গত আছে, চিত আছে মুদ্ৰাৰ প্ৰতি চাহিদা, ডিত আছে উপভোক্তাৰ উদ্দীপ্ত। এতিয়া কাৰেক্ট অপশনটো হ'ব সেই উপভোক্তাৰ উদ্দীপ্ত। হ'ল এইটো চেপ্টাৰ শেষ। এতিয়া নেক্সট আমি নেশনেল ইনকামটো নেক্সট ক্লাছৰ নেক্সট ভিডিঅ'ৰ পৰা আমি তোমালোকক দি দিম। থেংকছ। তোমালোকক এটা কনচেপ্ট দিয়া নাই, মানে সেই মহামন্দা অৱস্থাৰ প্ৰধান কাৰণ কি আছিল সেইটো দিয়া নাই। তোমালোকে লিখি ল'বা যে মহামন্দা অৱস্থাৰ প্ৰধান কাৰণ আছিল জনসাধাৰণৰ হাতত ক্ৰয় ক্ষমতাৰ অভাৱ, যিয়ে সামগ্ৰিক চাহিদাৰ হ্ৰাস কৰে। সেইটো লিখি ল'বা। আৰু ইংলিছত দি মেইন ৰিজন অফ দি
গ্ৰেট ডিপ্ৰেশ্যন তোমালোকে লিখিবা দি মেইন ৰিজন অফ দি গ্ৰেট ডিপ্ৰেশ্যন ৱাজ দি লেক অফ purchasing power at the hand of the people which reduce the aggregate demand. এইটো লিখি ল'বা তোমালোকে।